যেতিয়া বুদ্ধি বিনষ্ট হয় তেতিয়া এজন ব্যক্তিয়ে কি ভুল আৰু কি উচিত বুজিব নোৱাৰে আৰু তেওঁ কাকো চিনি নাপায়। সেয়া নিজৰ হওক বা অচিনাকি মানুহৰেই হওক, তেওঁ কাকো আঘাত দিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁ কেৱল নিজৰ অহংকাৰ বজাই ৰাখিব বিচাৰে আৰু ইয়াৰ বাবে তেওঁ যিকোনো পৰিস্থিতিলৈ যাব পাৰে। তেওঁ আগলৈ পিছলৈ একো দেখা নাপায় আৰু এনে এজন ব্যক্তিয়ে জীৱনত একো কৰিব নোৱাৰে আৰু ধ্বংস হোৱাটো সম্ভৱ হৈ পৰে। সেয়েহে অহংকাৰ দূৰত ৰাখি অহংকাৰী মানুহৰ সংগ এৰি দিব লাগে। ঈশ্বৰৰ সৃষ্টিত মানুহক আটাইতকৈ মূল্যৱান সৃষ্টি বুলি গণ্য কৰা হয়, কিন্তু মানুহে মই আৰু মোৰ বিষয়ত ইমানেই অহংকাৰী হৈ পৰে যে তেওঁ ঈশ্বৰৰ প্ৰতিও গুৰুত্ব নিদিয়ে। অতীজৰে পৰা আমি দেখি আহিছোঁ যে যাৰ অহংকাৰ আছে তেওঁৰ অহংকাৰ সদায় ছিন্ন ভিন্ন হৈ থাকে। অহংকাৰ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। ৰাৱণ আছিল এজন মহান পণ্ডিত। তেওঁৰ দৰে জ্ঞানী কোনো নাছিল। তেওঁ পঢ়িছিল পৃথিৱীৰ শ্ৰেষ্ঠতম শাস্ত্ৰ। তেওঁ শিৱ শংকৰৰ সৰ্বশ্ৰেষ্ঠ ভক্ত আছিল। যদিও অহংকাৰে তেওঁ সমগ্ৰ জ্ঞান ধ্বংস কৰি সকলো ধ্বংস কৰি পেলালে। বন্ধুসকল, আজিৰ পৃথিৱীখনত প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ধেমালিত নিমগ্ন হৈ কেৱল নিজৰ কথা ভাবিছে, বৰ অহংকাৰী হৈ পৰিছে। অহংকাৰ পৃথিৱীৰ আটাইতকৈ বেয়া বস্তু। আমি সকলোৱে এইটো ত্যাগ কৰি সদায় সুখী হোৱা উচিত। আচলতে গৌৰৱৰ বাবে আমি কেৱল এটাই নহয়, বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনাৰ ভিতৰত অহংকাৰৰ বিকাশ হৈছে তেন্তে ইয়াক ধ্বংস কৰা সম্ভৱ। কাৰণ পৃথিৱীত যদি কোনোবাই অহংকাৰ কৰে তেন্তে এই পৃথিৱীত কোনোবা আছে যিয়ে ইয়াক ভাঙিব পাৰে। জন্মতে অহংকাৰে জন্ম লোৱা ব্যক্তিৰ বুদ্ধি সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। সেয়েহে নিজৰ ভিতৰতে অহংকাৰৰ বিকাশ হ'বলৈ দিয়া উচিত নহয়। কাৰণ যেতিয়া বুদ্ধি বিনষ্ট হয় তেতিয়া এজন ব্যক্তিয়ে কি ভুল আৰু কি উচিত বুজিব নোৱাৰে। তেতিয়া তেওঁ কাকো দেখা নাপায়। যদি আপোনাৰ মনৰ ভিতৰত কিবা এটা বিশেষ ভাল চিন্তা আছে তেন্তে আপোনাৰ হৃদয়ত ভাল অনুভৱ কৰক, কিন্তু আপোনাৰ ভিতৰত অহংকাৰ বৃদ্ধি হ'বলৈ নিদিব। কাৰণ ই আপোনাক একো কৰিবলৈ নিদিয়ে আৰু আপোনাৰ যি জ্ঞান আছে তাক সোনকালে ধ্বংস কৰি পেলাব আৰু শেষত আপোনাৰ জ্ঞানৰ কোনো কাম নহ'ব। গতিকে যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেন্তে প্ৰথমে গৌৰৱ নামৰ বস্তুটো আপোনাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰাই পেলাওক। তেতিয়াহে আপুনি জীৱনত বিশেষ কিবা এটা কৰিব পাৰিব আৰু পৃথিৱীৰ সেই উচ্চতাবোৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি আপোনাৰ মনৰ পৰা অহংকাৰ আঁতৰাই পেলাওক। তেতিয়াহে আপুনি জীৱনত সুখী হ'ব পাৰিব।